Everyone, including the king, fixed their eyes on Shankardev. তাত থকা সকলোৱে আনকি ৰজায়ো শংকৰদেৱৰ ফাললৈ চালে. A hurricane of amazement swept the assemblies and everyone felt a violent jerk from within. আৰু সকলোৱে বৰ আচৰিত ধৰণেৰে তাৰ ফালে চাবলৈ ধৰিলে. He must be a fool or he is going to befool the king, the pandits whispered amongst themselves. আৰু তাত যিসকল পণ্ডিত আছিল সেই পণ্ডিতসকলে ইজনে সিজনে কাণলৈ ফুচফুচাই ক'বলৈ ধৰিলে যে হি মাষ্ট বি এ ফুল, সি নিশ্চয় এটা মূৰ্খ হ'ব, নাইতো সি ৰজাক মূৰ্খ সজাবলৈ গৈ আছে, তেনেকৈ বুলি পণ্ডিতসকলে ইজনে সিজনৰ মনে মনে পাতিব ধৰিলে ইজনে সিজনে. Shankardeva stood up and wanted to leave the place saying, Your Majesty, time is running out, let me leave for the day. তাৰপিছত শংকৰদেৱে থিয় হৈ লৈ পিনি তেখেতে পেলেচৰ পৰা সেই ৰাজপ্ৰসাদৰ পৰা যাবলৈ বিচাৰিছিলে. সেইকাৰণে তেখেতে থিয় হৈ লৈ পিনি ক'লে যে ইয়ৰ মেজেষ্টি টাইম ইজ ৰানিং আউট, লেট মি লিভ ফৰ দ্য ডে, যে সময় পাৰ হৈ গৈ আছে, মোক এতিয়া যাবলৈ দিয়ক, তেনেকৈ বুলি ক'লে. শংকৰদেৱা লেফ্ট দ্য পেলেচ এণ্ড মুভ টু হিজ ৰেষ্টিং প্লেচ. শংকৰদেৱে সেই ঠাই এৰিলে, তাৰমানে পেলেচৰ পৰা ৰাজপ্ৰসাদৰ পৰা গুচি গ'ল আৰু তেখেতৰ যিটো ৰেষ্টিং প্লেচ হয়, যিডোখৰ স্থানত তেখেতে ৰেষ্ট লয়, জিৰণি লয়, সেই স্থানলৈ গুচি গৈছিল. দ্য পণ্ডিটছ ষ্টাৰ্টেড লুকিং এট ইচ আদাৰ উইথ জকিং লাফটাৰ. আৰু পণ্ডিতসকলে ইজনে সিজনে জকিং লাফটাৰ, তাৰমানে সিহঁতে শংকৰদেৱে সেই কোৱা কথাষাৰ অলপ জোক মৰা আগতে লাগিছিল, বহুৱালি কৰা আগতে লাগিছিল, সেইকাৰণে ইজনে সিজনে অকণমান চাই লৈ পিনি হাঁহি মাৰিছিলে. হাউএভাৰ দে ট্ৰাইড দেয়াৰ বেষ্ট টু ছাপ্ৰেজ দ্য লাফটাৰ বিফ'ৰ দ্য কিং. যি কি নহওক তেওঁলোকে কিন্তু ৰজাৰ আগত নাহাঁহিবৰ কাৰণে কঠোৰ চেষ্টা কৰিছিল, তাৰমানে বহুত চেষ্টা কৰিছিল, সিহঁতে চেষ্টা কৰি পিনি ৰজাৰ আগত তেনেকৈ ডাঙৰকৈ হহা নাছিল. ছাম অফ দেম ৰিমাৰ্ক, তাৰে মাজৰ কিছুমানে মন্তব্য কৰিছিল, লেট আছ এনজয় দ্য ফান অফ পুটিং দ্য এলিফেণ্ট ইন টু দ্য টাইনি পিকচাৰ. কৈছিল যে তেন্তে এতিয়া আৰু চাবহে লাগে আৰু যে হাতী এটাক সৰু এটা কলহত ভৰোৱাৰ দৃশ্যটো উপভোগ কৰিব লাগে, তেনেকৈ বুলি কৈছিল. ওৱান ফুল ইজ আস্কিং ফৰ ইট, দ্য আদাৰ ফুল ইজ ফুলিং দ্য আদাৰ ফুল. আৰু কৈছে যে এটা মূৰ্খই এই কামটো কৰিবলৈ কৈছে আৰু সেই মূৰ্খটোৱে আকৌ এই মূৰ্খটোক মূৰ্খ সজাইছে, তেনেকৈ. তাৰমানে ৰজাই যে ক'লে এদিনতে ভাগৱত পুৰাণখন বৰ্ণনা কৰিবলৈ, গতিকে সিহঁতৰ মতে ৰজা মূৰ্খ, সেই ইমান মহান গ্ৰন্থখন এদিনততো বৰ্ণনা কৰিব নোৱাৰি, গতিকে সিহঁতে ভাবিছে যে ৰজা মূৰ্খ সেই প্ৰশ্নটো কৰাৰ কাৰণে. আকৌ সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ লৈ পিনি শংকৰদেৱ যে ক'লে মই পাৰিম বুলি, বা এইটো অসম্ভৱ নহয় বুলি যে ক'লে, সিও আচলতে মূৰ্খ, আৰু আকৌ সেই মূৰ্খটোৱে আকৌ ৰজা মূৰ্খ সজাবলৈ গৈছে, সেই তেনেকৈ বুলি ক'লে. নাও ইট ইজ আৱাৰ টাইম টু চি এণ্ড এনজয়. আৰু এতিয়া আমাৰ সময়, আমি সেইবোৰ চাই থাকিব লাগে, ইহঁতৰ কাৰ্যবিলাকহেঁত আৰু উপভোগ কৰিব লাগে. ওৱান অফ দ্য পণ্ডিতচি, তাৰে মাজৰ এজন পণ্ডিতে ক'লে, অ' কিং, ইফ শংকৰ কেন পুট দ্য এলিফেণ্ট ইন টু দ্য টাইনি পিকচাৰ উই টু উইল নট লেগ বিহাইণ্ড, হাউএভাৰ লেট আছ ৱেইট এণ্ড চি. তাৰপিছত তাৰে এজনে ক'লে আকৌ কি বুলি, যে শংকৰদেৱে যদি এটা সৰু কলহত যদি হাতীটোক ভৰাব পাৰে, তেন্তে আমিওতো পিছ পৰি নাথাকোঁ, বাৰু ঠিক আছে দেখা যাওক কিনো হয়, তেনেকৈ বুলি ক'লে. অ' য়েছ, ইউ কেন হেভ এনাফ অপৰচুনিটি টু চি হোৱাট টেক্স প্লেচ, দ্য কিং মেড এ কাৰ্ট ৰিমাৰ্ক. তাৰপিছত ৰজাইও এটা ৰিমাৰ্ক কৰিলে, মন্তব্য কৰিলে যে কি যে হয়, তোমালোকৰ বহুত সুযোগ আছে, যথেষ্ট সুযোগ আছে, কি হয় সেই কি হয়গৈ সেইটো চাবলৈ তোমালোকৰ নিশ্চয় সুবিধা পাবা বা সুযোগ আছে, তেনেকৈ বুলি ক'লে. মিন হোৱাইল শংকৰদেৱা ইমিডিয়েটলি কামিং বেক হোম. আৰু সেই সময়ত শংকৰদেৱে তৎক্ষণাত লগে লগে ঘৰলৈ ঘূৰি আহিছে. ছেট ইন এ ট্ৰেন্স এণ্ড ষ্টাৰ্টেড ৱৰ্কিং ফৰ দ্য ৱৰ্ক উইথ হিজ হাৰ্ট এণ্ড চ'ল ফুলি ফিক্সড অন টু লৰ্ড কৃষ্ণ. আৰু তেখেতে জিৰণি স্থানলৈ আহিলে বহি লৈ পিনি কি কৰিলে, তেওঁ ৱৰ্কিং ফৰ দ্য ৱৰ্ক, তাৰ কামটোৰ বাবে যিটো কামটো ষ্টাৰ্ট কৰিলে, আৰম্ভ কৰিছিল, উইথ হিজ হাৰ্ট এণ্ড চ'ল ফুলি ফিক্সড অন টু লৰ্ড কৃষ্ণ. তাৰমানে ভগৱান কৃষ্ণৰ আশীৰ্বাদ লৈ পিনি, স্মৰণ কৰি লৈ পিনি তেখেতে কামটো কৰিবলৈ আৰম্ভ কৰিছিল. ফ্ৰম উইদিন হিজ মাইণ্ড এণ্ড চ'ল হি গট দ্য ডিজাইন অফ হিজ ৱৰ্ক অফ কম্প্ৰেছিং দ্য ভাগৱত পুৰাণ ইন টু এ টাইনি ভাৰ্চন হিডেবল উইদিন হিজ পাৰ্ম. আৰু যেতিয়া তেখেতে সেই ভগৱানক চিন্তা কৰিলে, ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰিলে, কৰি লৈ পিনি তেখেতৰ মনত আৰু আত্মাত এটা ডিজাইন পালে, সেই যিটো কম্প্ৰেছ কৰিবলৈ গৈ আছে, যিখন ভাগৱত পুৰাণখনৰ যিটো চুটিকৈ লিখিবলৈ গৈ আছে তেখেতে, সেইটোৰ ডিজাইনটো পালে, দ্য ভাগৱত পুৰাণ ইনটু এ টাইনি ভাৰ্চন কৰিবলৈ, সৰু এটা ভাৰ্চন কৰিবৰ কাৰণে
কেনেকৈ কৰিব সেই ডিজাইনটো তেখেতে পালে আত্মাত হিডেবল উইথিন হিজ পাল্ম যিখনক পাল্মতে ৰাখিব হাতৰ তলুৱাতে ধৰি ল'ব যাব পৰা হ'ব ফৰ দ্য কম্পজিশ্যনছ অফ দ্য ৱৰ্ক হি ৰিমেইন এৱেক থ্ৰু আউট দ্য নাইট and by the turn of the dawn he completed the work and heaved a sigh of relief আৰু সেই দিনাখনি গোটেই ৰাতি তেখেতে উজাগৰে কটালে অহনিৰ্খে গোটেই ৰাতিটো কি কৰিলে তেখেতে নুহুলে কেৱল সেই কামটোৱে কৰি থাকিলে সেই কম্পজিশ্যনৰ কামটো কৰি থাকিলে and by the turn of the dawn he completed the work আৰু ডৌন হোৱাৰ আগমুহূৰ্তত ডৌন মানে তোমাৰ এই যেটো ৰাতিপুৱা দুকমুকালি সময় আগমুহূৰ্তত তেখেতৰ কামটো সম্পূৰ্ণ কৰিলে and heave a sigh of relief আৰু তেখেতে অলপ ৰিলিফ পালে কামটো কৰি হৈ গ'ল as if he had won a battle royal আৰু যিহেতু তেখেতে এটা যুদ্ধৰ জয়ী হ'ল সেইটো যুদ্ধৰ গতে হৈছে তেখেতৰ কাৰণে ইমান এটা মহান কাম এটা এক ৰাতিতে কৰাটো গতিকে ৰিলিফ পালে যথেষ্ট the night passed off keeping his eyes wide open আৰু গোটেই ৰাতিটো তেওঁৰ চকু মেলিয়ে কটালে তাৰমানে নোহোৱাকৈ টোপনি নোযোৱাকৈ কটালে গোটেই ৰাতিটো কামেই কৰি আছে যিহেতু হি লুকড এট দ্য স্কাই টু চে আৰু তেখেতে আকাশখনলৈ চাইছিলে টু চে ক'বৰ বাবে কি ক'বৰ বাবে চামথিং এই আকাশখনলৈ চাই কিবা এটা ক'ব বিচাৰিছিল হি গট এ ৰিপ্লাই ফ্ৰম দ্য ব্লু অফ দ্য স্কাই আৰু সেই নীলা আকাশখনৰ পৰা যেন তেখেতে কিবা এটা ৰিপ্লাই প্ৰত্যুত্তৰ পালে আফটাৰ চাম পেনচিভ মোমেণ্টছ হি নেমড হিজ কম্পজিশ্যনছ গুণমালা আৰু কিছু মুহূৰ্তৰ পিছত তেখেতে যিটো কম্পজিশ্যন কৰিলে যিটো ৰচনা কৰিলে সেই ৰচনাখনৰ নাম দিলে গুণমালা দ্য নেম অফ দ্য এলিফেণ্ট পোষ্ট ইনচাইড দ্য পিকচাৰ যিটো হৈছে এটা হাতীটোক এটা পিকচাৰৰ ভিতৰলৈ সোমোৱাৰ যিখন গ্ৰন্থ সেই গ্ৰন্থখনৰ নামেই হৈছে গুণমালা আচলতে প্ৰকৃততে হাতীটোক যিটো পিকচাৰলৈ ভৰোৱা কথা কৈ আছে সেইটো কোনো হাতীক পিকচাৰত ভৰোৱা কথা নহয় এইটো এই মহান ইমান ডাঙৰ এখন গ্ৰন্থ সৰু বনোৱাটোকে হাতীৰ নিচিনাই হৈছে হাতীয়ে যেনেকৈ কলহ এটাক ভৰোৱাটো বহুত ডাঙৰ কাম বা সম্ভৱেই নহয় ঠিক তেনেকুৱা ধৰণে সেইটো কাৰণে কৈছে দেই ইয়াতে প্ৰকৃততে হাতী এটাক কলহত ভৰোৱাটো কথা কোনেও কোৱা নাই আফটাৰ গেটিং হিমছেল্ফ freshened in the morning after a sleepless night he tucked his composition within a tiny earthen pitcher and drew a figure of an elephant over the same আৰু কিছু আফটাৰ গেটিং হিমছেল্ফ ফ্ৰেছেন ইন দ্য মৰ্ণিং আৰু মৰ্ণিঙত ফ্ৰেছ হোৱাৰ পিছত তাৰমানে মুখ হাত ধোৱাৰ পিছত আফটাৰ এ শ্লিপলেছ নাইট সেই সম্পূৰ্ণ টোপনি নোযোৱা ৰাতিটো পাৰ কৰাৰ পিছত সেইদিনা ৰাতিপুৱা তেওঁ ফ্ৰেছ হৈ লৈ পিনি সেই টাক্ট হিজ কম্পজিশ্যন উইথ এ টাইনি আৰ্ট এণ্ড পিকচাৰ তেখেতে সেই তেওঁ যিখন কম্পজিশ্যন কৰিছিলে যিটো ৰচনা কৰিলে সেই ৰচনাখন কি কৰিলে এই সৰু এটা মাটিৰ কলহত ভৰালে এণ্ড ড্ৰিউ এ ফিগাৰ অফ এন এলিফেণ্ট অভাৰ দ্য চেম আৰু ওপৰত এটা হাতীৰ আকৃতি দিলে হি দেন লেফ্ট ফৰ হিজ প্ৰেয়াৰ আৰু তাৰপিছত তেখেতে প্ৰাৰ্থনাৰ বাবে গ'ল এণ্ড গট হিমছেল্ফ লছ Therein, he established a silent communion with the Lord, an experience that was simply inexplicable. আৰু তেখেতে সেই প্ৰাৰ্থনা কৰিলে আৰু প্ৰাৰ্থনা কৰি লৈ পিনি ভগৱান শ্ৰীকৃষ্ণৰ লগত সংযোগ স্থাপন যেন কৰিলে আফটাৰ দ্য প্ৰেয়াৰ শংকৰদেৱা লেফ্ট ফৰ দ্য পেলেচ অফ দ্য কুচ কিং উইথ দ্য ফ্ৰেণ্টিক ষ্টেপছ এহেড উইথ দ্য পিকচাৰ ইন হিজ হেণ্ড আৰু কিছু মুহূৰ্তৰ পিছত প্ৰাৰ্থনাটো কৰাৰ পাছত শংকৰদেৱে বা সেই কোচ ৰজাৰ পেলেচলৈ গমন কৰিলে যিটো সেই লগত সেই পিকচাৰটো লৈ গৈছিলে হাততে হেভিং ৰিচ দ্য পেলেচ হি প্লেচড দ্য পিকচাৰ বিফ'ৰ দ্য কিং হু ৱাজ চিটিং হাই অন হিজ থ্ৰ'ন আৰু ৰজাই যিডোখৰ স্থানত বহি আছিলে ৰজাৰ ৰাজপ্ৰসাদৰ যিডোখৰ স্থানত বহে ৰজাই বহা সেই স্থানডোখৰ থ্ৰ'ন বুলি কয় গতিকে সেই ৰাজপ্ৰসাদৰ থ্ৰ'নত ৰজাই যেতিয়া বহি আছিল তেখেতৰ সন্মুখত গৈ লৈ পিনি সেই কম্পজিশ্যনখন সেই পিকচাৰটো কলহটো ৰজাৰ আগত দিলেগে দ্য ৰয়েল পেলেচ প্লাং ইন টু থিক চাইলেঞ্চ আৰু ৰয়েল পেলেচত সেই সময়ত গোটেই ৰাজপ্ৰসাদতে সম্পূৰ্ণ চাইলেঞ্চ নিস্তব্ধ এষ্টনিছমেণ্ট ৰিড লাৰ্জ ইন এভৰি ওৱানছ ফেচ আৰু সকলোৰে চকুত সকলোৰে মুখত কি হৈছে আচৰিতৰ ভাৱ এটা জাগি আছে কিনো আহিছে কিনো আনিছে তেনেকৈ বুলি ভাবিলোঁ তাৰমানে সিহঁতো সকলোৱেতো জানেই একেদিনাই কৰিম বুলি শংকৰদেৱে চেলেঞ্জ মাৰি থৈ গৈছে গতিকে সিহঁতে আচৰিত হৈ আছে কিনো আনিছে কেনেকৈ কৰিনো আনিছে বুলি চাবলৈ খুব আচৰিত হৈ আছে দ্য এছেম্বল পণ্ডিটছ ৱেৰ এগাৰ টু হেভ এ লুক অন দ্য পিকচাৰ আৰু সেই তাত পণ্ডিত যিসকল গোট খাই আছে সেই পণ্ডিতসকলেও খুব আগ্ৰহী হৈ আছে সেই পিকচাৰটোনো কি আছে কি নাই চাবলৈ খুব আগ্ৰহী হৈ আছিলে দে ৱেৰ ৰেষ্টলেছ টু চি দ্য এলিফেণ্ট ইম্পাউণ্ডেড
উইথিন দ্য টাইনি পট আৰু সিহঁত ৰেষ্টলেছ হৈ আছিলে কিহৰ কাৰণে সেই সৰু পটটোত যে এলিফেণ্ট ভৰাই আনিছে সেইটোক চাবলৈ সিহঁত বহুত আগ্ৰহী হৈ আছিল দ্য কিং ৱাজ অলছ' ন' লেছ এষ্টনিছ আৰু ৰজায়ো কোনো এষ্টনিছ নোহোৱাকৈ থকা নাছিলে ৰজাও বহুত খুব এক্সাইটেড হৈ আছিলে চাবৰ বাবে লাইক দ্য আদাৰ পণ্ডিটছ হিজ আইজ ৱেৰ অলছ' গ্লুড টু দ্য পিকচাৰ বাকীসকল পণ্ডিতে যেনেকৈ লাগি সেই পিকচাৰটোলৈ চাই আছিলে ঠিক তেনেকৈ ৰজায়ো সেই পিকচাৰটোলৈ চাইছিলে ইয়ৰ মেজেষ্টি দ্য পিকচাৰ কণ্টেইনছ দ্য এলিফেণ্ট শংকৰদেৱে ছেইড উইথ এ মিক ভইচ আৰু শংকৰদেৱে এটা মিক ভইচেৰে ক'লে যে মহাশয় ইয়াতে এটা হাতী সোমাই আছে তেনেকৈ বুলি ক'লে এভৰি ওৱান ৱাজ এগাৰ টু চি হাউ এন এলিফেণ্ট কুড বি পুট ইন টু দ্য টাইনি পিকচাৰ দ্য কিং অপেন দ্য পিকচাৰ এণ্ড ফাউণ্ড দ্য বুক টাইটেল গুণমালা দ্য কম্প্ৰেছ ভাৰ্চন অফ দ্য ভাগৱত পুৰাণা Everyone was eager to see how an elephant could be put into the tiny picture. সকলোৱে খুব আগ্ৰহী হৈ আছিল যে কেনেকৈনো এটা হাতীক এটা সৰু কলহত ভৰাই আনিছে দ্য কিং অপেন দ্য পিকচাৰ আৰু ৰজাই সেই পিকচাৰটো সেই কলহটো খুলিলে এণ্ড ফাউণ্ড দ্য বুক টাইটেল গুণমালা আৰু এখন গ্ৰন্থ পালে যিখন গ্ৰন্থৰ নামটো দিয়া হৈছিলে গুণমালা দ্য কম্প্ৰেছ ভাৰ্চন অফ দ্য ভাগৱত পুৰাণ যিখন ভাগৱত পুৰাণৰ এটা কম্প্ৰেছ ভাৰ্চন হয় সংক্ষিপ্ত ৰূপ বুলি ক'ব পাৰি তাৰমানে যিহেতু মূল ভাৱটো লিখা আছে তাতে সেইটো কাৰণে কৈছে দ্য কিংছ এষ্টনিছমেণ্ট নিউ ন' বাউণ্ডছ ৰজাৰ আচৰিতটো সীমা নোহোৱা হৈ গ'ল বহুত আচৰিত হ'ল হি ফ'নলি কিছ দ্য কম্প'জিশ্যন এণ্ড প্লেচ দ্য ছেইম অন এ প্লানাৰ উইথ ডিভ'শ্যন ইন হিজ হাৰ্ট তেখেতে মৰমেৰে সেই কম্প'জিশ্যনটোক চুমা খালে আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলে ডিভ'শ্যন ইন হিজ হাৰ্ট অন্তৰত শ্ৰদ্ধা জ্ঞাপন কৰিলে সেইখনক অলপ গবা মাৰি ধৰিলে অলপ বুকুৰ ফালেলে নি ধৰিলে হিজ এষ্টনিছমেণ্ট ৱাজ ভেণ্টেড ইন হিজ টোটেল ভাইজেছ হি থট ভাগৱত পুৰাণ ইজ লাৰ্জাৰ দেন থাউজেণ্ডছ এলিফেণ্ট অনলি এ চেইন কেন ৱৰ্ক আউট দ্য মিৰেকল হিজ হেপিনেছ নিউ ন' বাউণ্ডছ আৰু সেইখন দেখা পাই ৰজাৰ আনন্দ সীমা নোহোৱা হ'ল আৰু তেখেতে ভাবিলে যে এই ভাগৱত পুৰাণখন হাজাৰ হাতীতকৈও বেছি মহান হয় আৰু এই কাৰ্যটো কেৱল এজন চেইণ্টেহে এই আচৰিত কাৰ্যটো কেৱল এজন চেইণ্টেহে কৰিব পাৰে তেনেকৈ বুলি ভাবিলে দ্য এমেজমেণ্ট অফ দ্য পণ্ডিটছ টাৰ্ণ ইন টু ডেড চাইলেঞ্চ আৰু সেই তাত যিসকল পণ্ডিতছ আছিলে সেই পণ্ডিতসকল ডেড চাইলেঞ্চ সম্পূৰ্ণ চাইলেঞ্চ হৈ গ'ল সিহঁতে মনে মনে থাকিবলৈ ধৰিলে কাৰণ লাজ পাইছে সিহঁতেতো আগমুহূৰ্তত কি পাতিছিলে ইজনে সিজনে মূৰ্খ কিবা কিবি হয় নহয় তো সিহঁত খুব তেতিয়া একো মাত বোল বন্ধ হৈ গ'লে আৰু সিহঁতৰ দে বিকেম ভইচলেছ উইথ দেয়াৰ হেডছ টিলিং টু দ্য গ্ৰাউণ্ড দে ৰিয়েলাইজ দেয়াৰ ফলিছনেছ আৰু সিহঁতৰ মাত নোহোৱা হৈ গ'ল আৰু সিহঁতে তলমূৰ কৰি থাকিলে আৰু অৱশেষত তেওঁলোকে দে ৰিয়েলাইজ দেয়াৰ ফলিছনেছ আৰু সিহঁতৰ মূৰ্খামি কথা তেওঁলোকে উপলব্ধি কৰিবলৈ পাৰিছিলে তো ইমানেই আছিলে যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা থেংক ইউ